বন্ধু বান্ধৱীসকল সুপ্ৰভাত গুড মৰ্নিং শুভ সকাল আজি বিশেষ এখন গাঁৱত যাম আৰু সেই গাঁওখনৰ যিখিনি ৰাইজ মানুহখিনি সেই মানুহখিনিৰ একতা আজি আপোনালোকক দেখুৱাম যোৱাৰ আগতে মই এটা আমাৰ ঘৰৰ এটা বস্তু দেখুৱাম এই ফুলটো চাওক ফুলটোৰ নাম কি প্লিজ কমেন্ট কৰি জনাবচোন আৰু বৰ্তমান আমাৰ ঘৰত খুবেই ধুনীয়া ধুনীয়া ফুল ফুটি আছে চাওক জবা ফুল ফুটি আছে আৰু এয়া চাওক কি ধুনীয়াকৈ ফুটি আছে এইটো এটা ফুল মই ধুনীয়াকৈ বাল্টিত লগাইছো কি ধুনীয়াকৈ ফুটি আছে চাওক ডাইৰেক্ট যাম যে আপোনালোকক সেই গাঁওখনৰ ধুনীয়া এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যদি নতুনকৈ আহিছে প্লিজ ফলো কৰি দিব 40,000 হ'বলৈ গৈ আছে 40,000 ফলোৱাৰ্ছ কৰি দিয়ক ধন্যবাদ ধৰ্মীয় বিশ্বাস অনুসৰি শনিদেৱ যেতিয়া মাতৃ ছায়াত গৰ্ভৱতী আছিল তেতিয়া মাতৃ ছায়াই গৰ্ভধাৰণৰ সময়ৰ পৰাই শিৱৰ কঠোৰ তপস্যা কৰিছিল এই কাৰণতে গৰ্ভ অৱস্থাত নিজৰ স্বাস্থ্যৰ সঠিককৈ যত্ন ল'ব পৰা নাছিল শনিদেৱৰ জন্মৰ সময়ত তেওঁ অত্যন্ত পুষ্টিহীনতা আৰু কলা ৰঙৰ আছিল পুত্ৰৰ কলা ৰং দেখি দেৱী ছায়াৰ স্বামী সূৰ্যদেৱে তেওঁক পুত্ৰ বুলি মানি ল'বলৈ অস্বীকাৰ কৰিলে অৱশ্যে পিছলৈ তেওঁ নিজৰ ভুলটো উপলব্ধি কৰি শনিদেৱক পুত্ৰ হিচাপে মানি লয় আৰু তেতিয়াৰ পৰাই শনিদেৱৰ প্ৰিয় ৰং কলা বুলি গণ্য কৰা হৈছিল আৰু খোজকাঢ়ি কাঢ়ি মই ইফালে নদীৰে বৰ্তমান নদী নাই মই পামি আৰু বিশেষ গাঁওখন পালোৱে আৰু এয়া মন্দিৰ আছে ইয়াতে কালী মন্দিৰ আছে বছৰত ইয়াতো ডাঙৰকৈ পূজা হয় আৰু ইফালে বন্ধুৰ ঘৰত আহিলোঁ বন্ধুৰ ঘৰত চাহ পানী খালোঁ এয়া হৈছে মোৰ বন্ধুৰ ক্লাছ ফ্ৰেণ্ড নমস্কাৰ নমস্কাৰ আৰু বন্ধু এটা মানে ড্ৰিমছ এটা ধুনীয়া এটা ঘৰ বনাইছে আমি অলপ ঘৰটো চাম ৰ'ব কি মজা এটা ঘৰ বনাইছে চাওক মানে বনা এতিয়া হৈছে ন ক্লিয়াৰ হ'ল 80% হৈ গৈছে চাওক কি কি বনাইছে অলপ ঘৰটো দেখুৱাম ৰ'ব বাই ৱাও তাৰপিছত আছে যে হল ৰুম আছে আপোনাৰ কিচেন কিচেনটো এইফালে বেডৰুম চিলিং লগাইছে চব বেডৰুমটো ডাঙৰে আছে মোটামুটি 14x14 আছে থাকে ন 14x14 এইফালে এটা ৰুম আছে এইটোও 14x14 দুখন খিৰিকী আছে আৰু এটা ধুনীয়া বস্তু বনাইছে এইফালে বস্তু ষ্ট'ৰ বস্তু থোৱাৰ কাৰণে সৰু সুৰা ষ্ট'ৰ ৰুম ওপৰত চাওক কি ধুনীয়াকৈ ইফালে পুৰা চিলেট দিছে আৰু ইফালে কি আছে জাগা আছে ন এইটো অপশ্যন আছে ইফালে ৰুম ভৰাব পাৰিব ইফালে দুটা চাইডে ক'ত আইডিয়া পালে ঘৰটা বনোৱা আইডিয়াটো মানে কি মোৰ অলপ আইডিয়া আছে ইয়াতে আৰু প্লাছ মই ডেটৰ পৰা অলপ চালোঁ গোটেই মিক্স কৰি কিনে বনোৱাইছে বঢ়িয়া ওপৰত 3 পাৰ্ট আছে না হয় ওপৰত 3 পাৰ্ট ওপৰৰ পৰা দেখালে আপুনি দেখা পাব এইটো হয় ওপৰত 3 পাৰ্ট আছে আৰু সন্মুখত হেৰি সুন্দৰ বনাইছে এবাৰ বাহিৰৰ পৰা দূৰৰ পৰা দেখুৱাই আছোঁ চ' আজি আচলতে সিহঁতৰ গাঁৱতে শনি পূজা আছে আৰু এই শনি পূজাখন বহুত ডাঙৰকৈ আয়োজন কৰে গাঁৱৰ মানুহখিনিয়ে মানে সাৰ্বজনিক শনি মন্দিৰ তো ভাগিনতে ইয়াৰ গাঁৱৰ অঞ্চলখিনিয়ে খুব ধুনীয়াকৈ পূজাখন আয়োজন কৰে আৰু আজি শনি পূজাৰ উপলক্ষে পিন্ধিছে কলা আৰু মই পিন্ধিছোঁ নীলা শনি দেৱতাৰ একচুৱেলি ফেভাৰেট কালাৰ হৈছে ব্লেক আৰু নীলা পিন্ধিব লাগে তো সেইকাৰণে আমি দুটাই মিলি আজি কলা আৰু নীলা পিন্ধিছোঁ হয় আজিৰ পবিত্ৰ দিনত বামুণপাৰা সন্মানীয় গাঁওবাসী ৰাইজে প্ৰতি বছৰে শনি পূজা কৰি আহিছে আৰু এই শনি পূজা ৰাইজে প্ৰতিটো ঘৰে এইখন গাঁৱৰ প্ৰতিটো ঘৰে যি আস্থাৰে ইয়াত পূজা কৰি আছে আৰু শনি বাবাৰ যি আশীৰ্বাদ প্ৰতিজন মানুহৰ ওপৰতে আছে আৰু আজি মানে পুৱাৰ পৰা আজি হাজাৰ হাজাৰ ভক্তগণে অৰ্থাৎ সন্মানীয় ৰাইজে আজি প্ৰতিমা ইতিমধ্যে ইয়াত স্থাপন কৰিলে আমাৰ শনি বাবাৰ তো মই আশা ৰাখিছোঁ
এই যি শনি বাবাৰ ওপৰত যি আস্থা, এই আস্থা চিৰযুগমীয়া হৈ ৰওক। আৰু প্ৰতি বছৰে মোক মাতে আয়োজক কমিটিয়ে, আৰু ময়ো ইয়াত আহি বহুত ভাল লাগে মোক, কাৰণ ইয়াত মানে শনি বাবাৰ ওপৰত যি ইমান আস্থা আৰু ইমান ভক্তি, আৰু এই ভক্তিৰ ফলত যি আমাৰ মানে গাঁওবাসী ৰাইজে বহুতো উপকাৰ পাই আছে। আৰু আশা ৰাখিছোঁ শনি বাবাৰ কৃপা প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে থাকক, আৰু এইখন অঞ্চলৰ মানুহ সুস্বাস্থ্য আৰু সুস্থভাৱে আমাৰ জীৱন যাপন কৰক, আৰু লগতে আমাৰ সমাজখনকো আগবঢ়াই লৈ যাওক, এইখিনি কামনা কৰোঁ। খিচিৰি ব্যৱস্থা কৰি আছে, বনাই আছে, খিচিৰি অলৰেডি হৈছে। দে 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 বঢ়িয়া বঢ়িয়া, দাদাহঁতে বনাই আছে ইফালে, বঢ়িয়া দে হৈছে কে না। আৰু ইফালে দাদা ধুনীয়াকে দোকান দিছে, জুচৰ দোকান। এ ৰাম, কাপোৰত পৰি গেল। এয়া কুঁহিয়াৰৰ জুচ খাই আছো, খাইতো আছো। দাদাক চিনি পাই নে নাপায়, মই দাদাৰ লগত অকণমান চিনাকি কৰাই দিছোঁ। দাদা এইখন মানে এইখন গাঁৱৰে দাদা এজন মানে এনেকুৱা মানে কৰ্মীক মানুহ, মানে কি ক'ম, দাদা এটা নতুনকৈ মেচিন আনিছে। এইটো চাওক, কুঁহিয়াৰ পেৰা মেচিন। মই আজি প্ৰথম দেখিছোঁ যে এনেকুৱা মেচিন, চুগাৰ কেন জুচ। হয়, চুগাৰ কেন জুচ। দাদা কিমান পৰে মেচিনটো? 90,000। আৰু ইয়াতে চলে কেনেকৈ? হেৰি আছে, হণ্ডা আছে। অঁ, এইফালে হণ্ডা আছে, পেট্ৰল ন? আচ্ছা, পেট্ৰল দি চলে এইটো হণ্ডা। চাওক মেচিনটো, মই আজি প্ৰথম দেখিছোঁ দেই। আৰু দাদা ইয়াত নহয়, দাদা অল চালকোচাখনত ঘূৰি ফুৰে, গোটেই গাঁৱে গাঁৱে ঘূৰি ফুৰে। আৰু এইবাৰ শোভাযাত্ৰা আৰম্ভ হ'ব, সকলোৱে ৰেডি হৈ আছে শোভাযাত্ৰা কৰিম। আৰু তাৰপিছত শোভাযাত্ৰা হ'ব, আৰু লগতে আমাৰ শনিদেৱৰ প্ৰতিমাটো লৈ আহিম। সকলোৱে ৰেডি হৈ আছে। বম আছে, বম দে, লাগা লাগা, বম ফুটা। আৰু ইয়াতে মূৰ্তিটো বনাইছে, ইয়াৰ পৰা লৈ যাম মূৰ্তিটো। আৰু ইফালে ডাঙৰীয়া বনাইছে মূৰ্তিটো।
মিস্টার রূপন বৰ্মনক এখন জাতীয় গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।